ভূমি লুণ্ঠন বন্ধ করক, ভূমি লুণ্ঠন বন্ধ করক, আদিবাসীর ভূমি অপব্যবহার করা বন্ধ করক, মালিকানা যে দুর্ব্যবহার বন্ধ করক, আদিবাসীর ভূমি সংরক্ষণ করক, জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, আদিবাসী ছাত্র সন্থা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, ভাটা মালিক পক্ষ মুর্দাবাদ মুর্দাবাদ মুর্দাবাদ, ভাটা মালিক পক্ষ মুর্দাবাদ মুর্দাবাদ মুর্দাবাদ, ভাটা মালিকে আমার ভূমি লুণ্ঠন বন্ধ করক, ভাটা মালিক পক্ষ আমার ভূমি লুণ্ঠন বন্ধ করক, ভূমি লুণ্ঠন বন্ধ করক, ইটা ভাটা মালিক মুর্দাবাদ মুর্দাবাদ মুর্দাবাদ, আদিবাসী ছাত্র সন্থা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, বিহালি রায় জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, বিহালি রায় জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, আদিবাসী ছাত্র সন্থা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, ভূমি লুণ্ঠন বন্ধ বাবা। ল'ম বুলি কৈছে। এইখন সময়ত আপোনাৰ লগত কিবা কাগজ পাতি বা চহী কৰিছিলে নেকি? কিবা কাগজ নাই কৰা নাই কৰা? নাই কৰা। যিহেতু নাই কৰা, এইখিনি মাটি আপুনি অলপ আগতে কৈছিলে যে এইখিনি মাটি সলনি আপোনাক বেলেগ মাটি দিছে বুলি কৈছে, কথাটো কি তাৰমানে? এইটো মাটিটো লৈছিলে ইয়াত কিহৰ কাৰণে? মাটিটো কাম কৰিম বুলি লৈছিলে নেকি? কাম কৰিম বুলি লৈছে। হয়। এতিয়া এই মাটি সলনি আপোনাক বেলেগ জেগাত মাটি দিছে বুলি কৈছে। মাটিটো এতিয়ালৈকে দেখুৱাই দিয়া নাই। ইয়াত আপুনি কিমান মাটি দিছিলে? 2 বিঘা আছে। 2 বিঘা। এতিয়া আপুনি কি বিচাৰে? যিহেতুকে আপুনি এইটো মাটিটো মোক ঘূৰাই দিলে হয়। আপুনি মাটি পোৱাই নাই এতিয়ালৈকে, আৰু এইটো মাটি দখল কৰি আছে জাকিৰ খানে। হয়। এতিয়া কি বিচাৰে আপুনি? এইটো মাটিটো দিলে হয়। আপোনাৰ ইয়াত দেখিছো যে পুখুৰী খান্দি থোৱা আছে, আপোনাক সুধি পুখুৰী খান্দিছিলে নেকি জাকিয়ে? নাই কাগজ পত্ৰ কৰিছিলা নাই? নাই কৰা। কাগজ পত্ৰ কৰিছিলা নাই মাটিৰ? নাই কৰা। জোৰ জবজ কৰি লৈছে নেকি আপোনাৰ মাটিটো? এতিয়াতো পইচাটো লোৱা নাই মই। খালি মানে এইটো দখল অবৈধভাৱে দখল কৰি লৈছে। হয়। MBF জাকিৰ খানৰ ভাটাৰ প্ৰাংগণত আমি এটা সভা আজি আয়োজন কৰিছিলো। এই সভাত আমাৰ ৰাইজৰ বহুত আপত্তি আহি পালে। জাকিৰ খানে আমাৰ আদিবাসী মানুহৰ মাটি 2 বিঘাতকৈ অধিক মাটি লৈ কৈছে মই বদলি দিছো বুলি, কিন্তু যিটো বদলি দিছে সেই মাটিটো আজি যিজনৰ পৰা বদলি লৈছে তেওঁক দেখাই দিয়া নাই। তেনেকা আজি আমাৰ আদিবাসী জনগোষ্ঠীৰ বহুত মাটিয়ে ভাটাই মানে লিজ বুলি লয় আৰু সপ্তাহী দৰমহা হিচাপে পইচা দি মাটিটো নিজৰ নামত কৰি লৈছে। এইবিলাক আমি দেখা পাইছো। গতিকে আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আজিৰ যি ভূমি সংৰক্ষণ আমাৰ সভাৰ পৰা আমি এটা প্ৰস্তাৱ লৈছো যে আজি আমাৰ বিহালী সমষ্টিত যিমান ইটা ভাটা আছে সকলো ভাটাতে আমি আমাৰ আদিবাসীৰ মাটি যদি ভাটাত তেওঁলোকে ইটা বনাবলৈও যদি জাগা লৈছে সেইখিনি কিন্তু আমি নিদিম বনাবলে। যিবিলাক ভাটাৰ মালিকে তাৰ যিটো পাৰমিশন আছে ভাটা সেইটোতে তেওঁ ইটা বনাওক আৰু প্ৰস্তুত কৰক। আৰু আমাৰ আদিবাসী মানুহৰ মাটি যদি লৈছে সেইকেইটা আমি সংবাদ মাধ্যমৰ যোগেদি কৈছো যে তেওঁলোকে এৰি দিয়ক, নহলে ভয়াবহ এটা মানে পৰিবেশ এটা হ'ব। গতিকে আমি আপোনালোকক জনাই দিছো। আজি জাকিৰ খান বোলাজনে কি অবৈধভাৱে দখল কৰি আহিছে নেকি? হয়, অবৈধভাৱে দখল কৰিছে। মানে অকমান পইচাৰ প্ৰলোভন দিছে আৰু অলপ পইচা দি সপ্তাহে দৰমহা চিষ্টেম দি এই মাটিকেইটা তেওঁ লৈছে। আৰু এইটো বুলিয়ে নহয়, বহুত মাটি তেওঁ লৈছে। গতিকে আজি আমি যিকেইটা আমাৰ আদিবাসী মানুহৰ মাটিকেইটা লৈছে গোটেইকেইটা আমি খুটি পুতি দিম, দখল কৰি দিম নিজ মালিকৰ মাটি নিজে নিজে। আৰু অহা দেওবাৰে আমি এটা বৃহৎ ডাঙৰ এটা সভা আহ্বান কৰিছো। এই সভাত আমাৰ গোটেই বিহালীবাসী ৰাইজ আহিব।
তাত আমি গুৰুত্বপূৰ্ণভাৱে এটা আলোচনা কৰিম। সেই আলোচনাৰ মৰ্মে আমাৰ যিমান আদিবাসী মানুহৰ ভাষাত মাটি দিয়ে আৰু যিবিলাক আমাৰ আদিবাসী মানুহখিনিও ট্ৰেক্টৰ লৈ মাটি মানে ভাষাত দিয়াত এটা মানে সহায় কৰে, তেওঁলোকৰ ওপৰতো আৰু যিবিলাক দিয়ে তেওঁলোকৰ ওপৰতো আমি বৃহৎ ডাঙৰ এটা মানে ব্যৱস্থা ল'ম। আমি এতিয়া আমি শুই থকাৰ অৱস্থা নাই, যিহেতুকে আমাৰ যিবিলাক চৰকাৰী ভূমিত বসবাস কৰাবিলাককতো আজিকালি চৰকাৰে আজি উচ্ছেদ কৰি আছে, আৰু যিবিলাক আমাৰ ম্যাদী পাট্টা ভূমি আছে সেইবিলাক মাটি যদি ইটা ভাটা বা কোনোবা বাগানত মাটিবিলাক লৈ যায়, তেতিয়াহ'লে আমাৰ মাটিটো আমাৰ মানুহটো ভূমিহীন হৈ যাব। গতিকে এতিয়াৰ পৰা আমি এটা সিদ্ধান্ত লৈছো যে আমাৰ মাটিকেইটা কেনেকৈ আমি বচাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।